উপস্থিতিৰ লগতে আমাৰ অসম বংগ বিহাৰৰ পৰা অহা মোৰ মৰমৰ আদৰেৰ আই মাতৃ ভাই ভনী দাদা বন্ধু জেঠা জিঠাই গোটেইখনকে মই আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ তথা মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাইজ আমাৰ ঐতিহাসিক কোচ ৰাজবংশী জাতি জনজাতিকৰণৰ কাৰণে আৰু ঐতিহাসিক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ কাৰণে আমি 60 বছৰ ধৰি আন্দোলন কৰি আহিছোঁ। কিন্তু প্ৰতিখন চৰকাৰে আমাৰ লগত প্ৰবঞ্চনা আৰু প্ৰতাৰণাই কৰি আছে। 2014 চনত বঙাইগাঁৱত যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰত আহিছিলে তেতিয়া আমাক প্ৰতিশ্ৰুতি দিছিলে যদি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ গঠন হয় তেনেহ'লে আমাক কোচ ৰাজবংশীক 8 মাহৰ ভিতৰতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি 10টা বছৰ উকলি গ'ল কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই। আমাৰ লগত এই বিজেপি চৰকাৰখনে যি প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আছে সেইটো কিন্তু এইবাৰ আমি সহ্য নকৰিম। ৰাইজ আমি অহা বিধানসভা 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমাকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি বিজেপি বৰ্জনৰ কাৰ্যসূচী হাতত ল'ম আৰু বিজেপিক ব্ৰহ্মপুত্ৰ নদীত আমি উটিয়াই পেলাম। শ্ৰদ্ধা ৰাইজ আপোনালোকে সকলোৱে ভালকৈ জানে যে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ দাবীত 1995ত কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন নামেৰে KL জীৱন সিঙৰ নেতৃত্বত এটা সহস্ৰ সংগঠনৰ গঠন কৰা হৈছিল। 23 বছৰ এলানি আন্দোলন কৰাৰ পিছত 2023 চনত কেন্দ্ৰৰ গৃহ বিভাগৰ আলোচনা মৰ্মে তেখেতক ম্যানমাৰৰ পৰা অসমত মাতি অনা হৈছে। অসমত মাতি পেলাই তেখেতক আবদ্ধ কৰি ৰাখিছে। কিন্তু কেৰালাৰ লগত যি আলোচনা হৈছিল শান্তি চুক্তি স্বাক্ষৰ এই শান্তি চুক্তি স্বাক্ষৰ কিন্তু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কিন্তু আজিলৈকে কেৰালা জীৱন সিঙৰ ডাঙৰীয়াৰ লগত কিন্তু শান্তি চুক্তি স্বাক্ষৰ কৰা নাই। সেইকাৰণে আমি আজি এইখন বিশাল প্ৰতিবাদী গণসমাৱেশৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আমি আহ্বান জনাইছোঁ অনতিপলমে আমাৰ KLC জীৱন সিঙৰ ডাঙৰীয়াৰ লগত অনতিপলমে শান্তি চুক্তি স্বাক্ষৰ কৰিব লাগে আৰু KL যিখন পিছ একত গঠন কৰি আমাৰ কোচ ৰাজবংশীৰ জাতি মাটি ভাষা সংস্কৃতি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আমাৰ পিছ একতৰ জৰিয়তে আমাৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। পিছ একতৰ জৰিয়তে আমাৰ কামতাপুৰ ৰাজ্য গঠন কৰি দিব লাগে। সেই দাবী আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ৰাখিছোঁ। যোনে আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আপোনালোকে আজি এইখন মঞ্চৰ পৰা কাণ খুলি শুনি লওক যদি আমাৰ অসমৰ বিধানসভা 2026 নিৰ্বাচনৰ আগত আমাৰ কেন্দ্ৰৰ লগত যদি শান্তি চুক্তি আৰু জনজাতিকৰণৰ যদি মৰ্যাদা প্ৰদান কৰা নহয় তেনেহ'লে আমি কিন্তু 26ত বিজেপি চৰকাৰক মুখ ঠেকেচা খুৱাম নে ৰাইজ? আমি বিজেপিক ব্ৰহ্মপুত্ৰ নদীত উটিয়াই পেলাম নে নেপেলাম ৰাইজ? আমি বিজেপি বৰ্জনৰ কাৰ্যসূচী ল'ম নে নল'ম ৰাইজ? বিজেপি চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি দেখিছে যে আমি এই বছৰ BTC নিৰ্বাচনত আপোনাক BTCত মুখ ঠেকেচা খুৱাইছোঁ। সেইকাৰণে আপুনি সমাধান হ'ব লাগিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি আমাক কোচ ৰাজবংশী জনজাতিকৰণৰ মৰ্যাদা যদি প্ৰদান নকৰে কেৰালাৰ লগত যদি দুটা শান্তি চুক্তি যদি ৰূপায়ণ নকৰে তেনেহ'লে কিন্তু আপোনাৰ ৰক্ষা নাই। আপোনালোকক আমি 2026 চনত মুখ ঠেকেচা খুৱাম। No ST, no rest. No ST, no rest. We want ST. We want ST. Jai Ma Kamata. Jai Ma Kamata. বহুত ধন্যবাদ ৰাইজ। মই পুনৰাই আপোনালোকে ইমান কষ্ট কৰি এই প্ৰখৰ
সদনত থিয় হৈ আমাৰ ভাষণ শুনি আছে তাৰ কাৰণে মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে কৈ মই চমু বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশ্বজিৎ ৰায় ডাঙৰীয়াক তেখেতে আপোনালোকৰ সন্মুখত বহুত মূল্যৱান ভাষণ প্ৰদান কৰিলে